সমাধান করলাম আমার জাল দিলে দিয়ে আসিন না বাংলাদেশে আসিন না আমার জালের নিল গাতুরা হাজিরের কাছে আমার জালের নিচে গাতুরা এরকম সমাধান করতে তিনটা উঠান তোরা আমার বাপটা মারা গেছে আমার বাপটা মারা গেছে এরকম সর্বনাশ হয়েছে এরকম সর্বনাশ করার লাগছে না হিমন্ত হিমন্তরে অনুরোধ করি হিমন্ত দেও সাইরা দেও কেছতো আমি হাৰি গৈছোঁ আমিতো কেছটো মই এৰা নাই মোৰ মায়ে যে নিছে বহুত দুখতেই আছোঁ মোৰ দেউতাৰ আজি 3 মাহ হৈছে দেউতাৰ ঢুকাই গৈছে মোৰ একো মানুহ নাই মোৰ মায়ে আছে ঘৰত এতিয়া যদি আমি যদি ডকুমেণ্টছৰ কাৰণে যদি হাৰি যাওঁ এইটো লৈ যাওক মোৰ আপত্তি নাই কিন্তু হিমন্ত বিশ্ব শৰ্মা ছাৰ আপোনাক অনুৰোধ জনাইছোঁ আপুনি চাই চিন্তি কৰি পেলাই লৈ যাওক মোৰ আপত্তি নাই আছে কি ক'ব বিচাৰিছে আমাৰ ডকুমেণ্টছটো চব আছে আমি কেছ কৰিছোঁ কেছ কৰাৰ পিছত ধৰক হাইকোৰ্ট কৰিছোঁ হাইকোৰ্টত অলপ বেয়া হৈছে এতিয়া আমাৰ উকিলে কৈছে যে বেয়া হৈছে তুমি সুপ্ৰিম কোৰ্ট কৰা পিছত কৈছোঁ ছাৰ হ'ব ঠিক আছে আমি সুপ্ৰিম কোৰ্ট কৰি আছোঁ তে আজি শুনি পাইছোঁ মোৰ মায়ে বোলে ডাইৰেক্ট বাংলাদেশত দিব এতিয়াতো আমিতো শুনি পেলাই আচৰিত হৈছোঁ ডকুমেণ্টছ চব থকা অৱস্থাৰ মাজত এতিয়া মায়ে বাংলাদেশী কেনেকৈ হয় সিহঁতৰ সৰু ডাঙৰ ভণ্টি আছে ভাই ককাই আছে সিহঁতো যদি দেশৰ নাগৰিক মানুহ হয় তে মায়ে কেনেকৈ বাংলাদেশী হয় তেখেতক কেতিয়া লৈ গৈছিলে পুলিচে ইয়াৰ পৰা লৈ গৈছে আজি ধৰক 6 মাহ হৈছে তাত হাজিৰা দিবলৈ গৈছে হাজিৰাও চলি আছে ক'ত হাজিৰা জাজৰি থানাত হাজিৰা দিছে পিছত ডিটেনশ্যন কেম্পত কেতিয়া লৈ গৈছিলে ডিটেনশ্যন কেম্পত নিছে আজি ধৰক 6 মাহ হৈছে 6 মাহ হৈছে কেছ ক্লিয়াৰ আছে আপোনালোকে তেখেতৰ কি ডকুমেণ্টছ আছে ইয়াত আপোনাৰ লগত কি ডকুমেণ্টছ আছে তেখেতৰ ভাৰতীয় নাগৰিকত্বৰ বাবে কি ডকুমেণ্টছ ধৰক মাইতো আজি ধৰক বিয়া হৈছে আজি ধৰক 50 বছৰ হ'ব 50 বছৰৰ ভিতৰত ধৰক একবাৰ মাত্ৰ বুটটো দিয়া নাই 11ত বুটটো দিয়া নাই ইয়াৰ আগত বুট দি গৈছে এতিয়া 11ত খালি বুটটো দিয়া নাই 11ত ডিল লাগাইছে 11ৰ পিছত ডিল লগাৰ পিছত তাৰপিছত কোনো কাগজ পত্ৰ অহা নাই কাগজ পত্ৰ অহাৰ পিছত এবাৰ ধৰি লৈ গৈছে তেজপুৰ নিছে আমি কেছ কৰিছোঁ সেইটোত আমি ডিগ্ৰী পাইছোঁ তাৰ পৰা দিলে এতিয়া আকৌ হাজিৰা দিয়া আছে জাজৰি থানাৰ পৰা আকৌ লৈ গ'ল এতিয়া মাটিয়া ডিটেনশ্যন কেম্প তাৰ পৰা এতিয়া কৈ আছে যে বাংলাদেশত মানে লৈ যাবগৈ এইটো মই শুনি পেলাই আচৰিত হৈ গ'লোঁ ডকুমেণ্টছ থকা অৱস্থাৰ মাজত ভাই ককাই আছে দেশত এতিয়া মায়ে কেনেকৈ বাংলাদেশী চৰকাৰক কি আহ্বান জনাব আপুনি চৰকাৰক আহ্বান এইটোৱে জনাই আছোঁ আমি যে হিমন্ত বিশ্ব শৰ্মা ছাৰক যে আমি যদি বাংলাদেশী হওঁ আমাৰ মায়ে বাংলাদেশী হয় তে আমি লৈ যাব পাৰে আপত্তি নাই অলপ চাই চিন্তি কৰি পেলাই বাংলাদেশীত পঠাব লাগে মই হিমন্ত বিশ্ব শৰ্মা ছাৰক মই এইটোৱে আদৰণি জনাইছোঁ যে ছাৰ এইটো চাব লাগে কাগজ পত্ৰটো চাই পেলাই তাৰপিছত লাগিলে পঠাই দিয়ক মোৰ আপত্তি হিমন্ত এটা কি করলো দুইটা জীবতার কইসা বিরান হয়ে আছে দুইটা জীবতার কইসা বিরান হইল একটা মুতে তাকা দুনিয়াত নাই দুনিয়ায় কি বাকার বালা বানাইলো গো আল্লাহ গো হ্যালো 3 জীবন এনে করছে হিমন্ত গো কি করলা তুমি রাজা হইয়া অনুরোধ জানাইছি তোমার তুমি সাজা দিও ডকুমেন্ট দেখা সাজা দিও ডকুমেন্ট আছে তার 3-4টা বায়ান জারি আছে বইন আছে এদিরে তো আমার ছেলেরে ডি বানাই আছে হসিলা কাতো কি সর্বনাশ হইল গো এরম সর্বনাশ মানুষের হয় না গো এরম